ইয়াতে সকলোকে বহাৰ ব্যৱস্থা কৰি দিছে লগতে আৰু ইয়াৰ জনসাধাৰণ আৰু ৰাইজ ইমান চিন্তনীয় বিষয় কৰি বৰষুণৰ বতৰতো যে এই জনসাধাৰণক আৰু ভোটাৰক যে ব্যৱস্থা কৰি দিছে তাৰ বাবে দুই এষাৰমান কথা মই দাদা এজনকে সুধিব বিচাৰিম। দাদা নমস্কাৰ, আপুনি ইয়াৰে বাসিন্দা নেকি? হয় নমস্কাৰ। আচ্ছা, আপোনাৰ ভাল নামটো? মোৰ নাম কানু বড়ো। আপুনি ইয়াৰে ভোট হয়, ইয়াৰে আমি বাসিন্দা। এই ভোট গ্ৰহণ কেন্দ্ৰটো ইয়াতে নতুনকৈ আহিছে নেকি? একদম নতুনকৈ আহিছে, সেইটো কাৰণে আমি আচ্ছা, অত্যন্ত আপোনালোকৰ ব্যৱস্থাটো দেখা পাই মই খুব ভাল পাইছোঁ। এইটো আপুনি যিহেতু ইয়াৰে এই জনসাধাৰণ হয় আৰু লগতে ইয়াৰে যিটো নতুনকৈ অহা ব্যৱস্থা, আপুনি আৰু নতুন ভোটাৰক আৰু নতুন নৱপ্ৰজন্মক আপুনি কি ক'ব বিচাৰে? আচলতে আমি প্ৰথমত যেতিয়া হেৰিত আছিলে, আমাৰ বেতকুছি LP স্কুলত আছিলে হয় হয় তেতিয়া আমাৰ অলপ যাতায়াতৰ প্ৰব্লেম হৈছিলে, যিখিনি মানুহ অলপ অসুস্থ তেওঁলোকৰ কাৰণেও অলপ অসুবিধা হৈছিলে। কিন্তু ইয়াত যেতিয়া আমাৰ এইবাৰ প্ৰথমবাৰৰ কাৰণে আমাৰ ভোট কেন্দ্ৰটো ইয়াত হ'লে, তো আমি অত্যন্ত সুখী। বিশেষকৈ আপুনি দেখিছেই হয় আমাৰ হয় বহুত জ্যেষ্ঠ মানুহবিলাক আহিছে আৰু যিখিনি মানে খোজকাঢ়ি যাব নোৱাৰা মানুহ হয় তেওঁলোকৰ কাৰণেও আমি ব্যৱস্থা কৰিছোঁ। হুইল চেয়াৰ দেখিবই আপুনি, হুইল চেয়াৰৰ ব্যৱস্থা কৰিছোঁ, তেওঁলোকে আহে। আৰু মানুহখিনি যাতে ইয়াত আহি আমাৰ কেন্দ্ৰটো নতুন কেন্দ্ৰ যিহেতু হয়, মানুহখিনি যাতে কোনো ধৰণৰ অসুবিধা নাপায়, সেই অসুবিধা নোপোৱাৰ কাৰণে আমি নিজাববীয়াকৈ ৰাইজৰ পৰা আমি খৰচ বহন কৰি এইখন টেণ্টৰ ব্যৱস্থাও কৰি দিছোঁ, যাতে হয় ৰ'দৰ পৰা মানে বাচে, হয়। বৰষুণৰ পৰা বাচে তেনেকৈ। আচ্ছা, আপোনাৰ সমষ্টিটোৰ নাম কি? জালুকবাৰী সমষ্টি। আচ্ছা আচ্ছা, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সমষ্টি। হয়, সেইটো খুব কাৰণেও আমি সুন্দৰ, অত্যন্ত সেইটো সুখী। ফেচিলিটি থাকিবই যিহেতু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ, সেইবাবে ফেচিলিটি খুব সুন্দৰ চাগে। নহয়, তেনেকৈ কথা নহয় যে তেখেতৰ থকাৰ কাৰণে বুলি নহয়, কিন্তু সমষ্টিটো নতুন হিচাপে আমি অলপ সুখী হয়। ইয়াত তেখেতৰ আগতে তেনেকুৱা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সমষ্টি নাছিল নেকি? নাই, আগত নাছিলে। আগত আচ্ছা পশ্চিম গুৱাহাটী আছিলে। হয় এইবাৰ হয়। যেতিয়া হেৰি হ'লে, ডিলিমিটেশ্যন হ'ল, তাৰ পিছৰ পৰা আমি জালুকবাৰী সমষ্টিত হ'লোঁ। আচ্ছা, আপোনালোকে যিহেতু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সমষ্টি বুলি ক'লে, আপুনিও এজন নৱপ্ৰজন্মৰ ব্যক্তিয়ে, হয়, আপুনি কি বিচাৰে দেশৰ হকে? আমিতো উন্নয়নে বিচাৰোঁ। তেখেতে এতিয়া আমাৰ যিটো মুখ্যমন্ত্ৰী হৈ আছে, তেখেতেতো সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ যিজন মুখ্যমন্ত্ৰী সেইজন হ'ল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। হয় তো তেখেতৰ নেতৃত্বত আমি দেখিছোঁ বহুত ধৰণৰ উন্নয়ন হৈছে। সামাজিক ক্ষেত্ৰতে হওক, ৰাজনীতিক ক্ষেত্ৰত, অৰ্থনৈতিক ক্ষেত্ৰত সকলো দিশতে তেখেতে উন্নয়ন কৰিছে। আপুনি নিবনুৱা সমস্যা প্ৰায়বোৰ সমাধান হৈছে। 1 লাখতকৈ 1 লাখ তেখেতে কৈছিলে যে 1 লাখ নিবনুৱাক আমি হেৰি দিম, চৰকাৰী চাকৰি দিম। কিন্তু আজি দেখিছোঁ আমি 1,65,000তকৈ ওপৰত তেখেতে চৰকাৰী চাকৰিত নিয়োগ কৰিছে আমাৰ নৱপ্ৰজন্মক। হয় হয়। তাৰ উপৰি আপোনাৰ অন্তঃগাঁথনি আপোনাৰ চাব। আপোনাৰ কথা বতৰাত যিহেতু সমষ্টিটো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আৰু উন্নয়ন কৰা বুলি আপুনি যিহেতু কৈছে, তেনেহ'লে আপোনাৰ জয় আৰু পৰাজয়ৰ কথাটো আপুনি কৈ দিয়ক। নিশ্চয়, যিটো আমি দেখিছোঁ, যিটো ৰাইজৰ যি ধৰণৰ সঁহাৰি জনাইছে তেখেতৰ প্ৰতি, সেইটোতো নিশ্চয়কৈ তেখেতে জয়ী হ'বই আৰু বিপুল ভোটত জয়ী হ'ব তেখেতে। সেইখিনি আমি বিশ্বাস কৰিছোঁ। ৰাইজৰ যি ধৰণে আমি এটা জাগৰণ দেখিছোঁ, ৰাইজৰ মাজত যি ধৰণৰ এটা সজাগতা দেখিছোঁ, তেখেতৰ প্ৰতি আকৃষ্ট হয়, তেখেতৰ যিটো উন্নয়নমুখী চিন্তাধাৰা, কাম কাজ, সেইবোৰত আকৃষ্ট হয় মানুহবোৰে, নিশ্চয়কৈ ভোট দিব। আপোনালোকৰ জনসাধাৰণক আপোনাৰ ৰাইজৰ পৰাই সকলো ব্যৱস্থা কৰি দিছেনে? সকলো ব্যৱস্থাই কৰিছোঁ, চাহ-পানীৰ ব্যৱস্থা কৰিছোঁ, ৰাইজৰ পৰা কৰিছোঁ। ইয়াত কোনো ধৰণৰ দলীয় হেৰি নাই, আমি ৰাইজৰ পৰাই কৰি দিছোঁ। ঠিক আছে, ধন্যবাদ। ভাল লাগিল কথা পাতি। সকলোকে শুভেচ্ছা থাকিল আৰু ভালকৈ ভোট দিব। নিশ্চয় ধন্যবাদ। নিশ্চয়।